দ্বিতীয় প্ৰশ্নভাগী কি আছিল কৃষ্ণ দ্বিতীয় কৰ্মভাগী হ'ল তিলক তিলক মানে হ'ল ফুট গতিকে আমি সহজ অৰ্থত বুজি পোৱা ফুট বিভিন্ন সমাজৰ বিভিন্নজন বাপে সেই তিলক লয় আইসকলেও তিলক লয় গতিকে তেতিয়া আমাৰ সমাজ ব্যৱস্থাৰ চিন্তা আহে বাপসকলৰ আইসকলৰ যে তিলক ল'লেহে ভকত হ'ব পাৰে নেকি যে তিলক নল'লে ভকত নহয় নেকি বা বৈষ্ণৱ নহয় নেকি তেনেকুৱা কোনো কথা শাস্ত্ৰৰ সিদ্ধান্ত নহয় মূল বিষয়বস্তুটো যে ভকত শব্দৰ অৰ্থটো কি তাৰ দ্বাৰাই যদি আমি চিন্তা কৰোঁ তেতিয়াহ'লে উত্তৰটো পাম যে মানে ভকে আহিব লাগে ক মানে কৰকে খাব লাগে আৰু মানে তৎক্ষণাত যাব লাগে গতিকে তেতিয়াহে হেনো ভকত হ'ব পাৰে গতিকে আজি আমি বাপজনাৰ গৃহত উপস্থিত হৈ এতিয়া 3 বাজি গ'ল ভকত হৈছোঁ নে নাই তাৰ উত্তৰটো আমি তাতেই পাম যে ৰাতিপুৱা 8 বজাতে ভকে আহিলোঁ বাপৰ ঘৰলৈ যাব লাগে আসন প্ৰতিষ্ঠা হ'ব এতিয়া চাহকণ তাৰ লগত মিঠৈ এটা পিঠা এটা দিলে কৰকে খালোঁ কিন্তু শেষত আমি তৎক্ষণাত গুচি নগ'লোঁ গতিকে আমিও হয়তো ভকত হ'ব নোৱাৰিলোঁ গতিকে আমি ভকত হ'বৰ বাবে কি কৰিব লাগিব পদেই তাৰ সুন্দৰ উত্তৰ দিছে ৰাম মানে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিতে পূৰ্ণ হোৱন্ত যিজন ভৱৰ্ণটোৱে ক'লে ভগৱন্তই হ'ল এই সংসাৰখনৰ পৰা পৰিত্ৰাণ দিব পৰা একমাত্ৰ পথটো গতিকে তেওঁৰ চৰণত মানে ভগৱন্ত ভৱ বিমোচন তেওঁৰ চৰণত ভজন ভক্তিতে পূৰ্ণ হোৱন্ত যিজন সেৱক হিচাপে দাস হিচাপে আমি ভজন আৰু ভক্তিত যিজন সম্পূৰ্ণ হ'বলৈ নিজকে চেষ্টা কৰি থাকিম তেওঁৰ চৰণত নিজকে আগবঢ়াই দিম তাৰপাছত ক বৰ্ণটোৱে ক'লে ক বৰ্ণে কৃষ্ণত শৰণ পবিত্ৰ পৰম আত্মাক মানন্ত কৃষ্ণ সমস্তকে হম ক বৰ্ণই ক'লে কেৱল কৃষ্ণত শৰণ ল'বা তাৰ বাহিৰে বেলেগত শৰণ নহয় কিন্তু কৃষ্ণত শৰণ ল'লা হয় পুৱা গধূলি আমি গুৰু সেৱা কৰিলোঁ কিন্তু কৃষ্ণ গুণ এতিয়া সমস্ততে আত্মা হম অৰ্থাৎ আত্মাই হ'ল ভগৱন্ত নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই লিখিছে যিহেতু চৈতন্যপূৰ্ণ পৰম আত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী তাতে সেই ইন্দ্ৰিয় গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তে যতেক জড় ৰাখি অৰ্থাৎ জীৱ মাতৃ ভগৱন্তৰ এটা ৰূপ এই চিন্তাটো যিমানে যিমানে আমি মন মগজুত ৰাখিব পাৰিম সিমানে সিমানে আমাৰ আচাৰ ব্যৱহাৰত সেইটো প্ৰকাশ হ'ব গতিকে ক বৰ্ণটোৱে সিদ্ধান্ত দিলে ক বৰ্ণে কৃষ্ণ ধৰণ পবিত্ৰ পৰম আত্মাক মানন্ত কৃষ্ণ সমস্তকে হম সকলোকে ব্ৰহ্মময় দেখিবৰ বাবে গুৰুজনাই উপদেশ দিছে তাৰপিছত ত বৰ্ণটোৱে ক'লে ত বৰ্ণে তৰণৰ উপায় হৰণ হৃদয় পদ্মতো ধৰে কৃষ্ণৰ চৰণ এহি তিনি অৰ্থে যাক বেঢ়িয়া আচয় সৰ্বজনে সেইজনক ভকত বোলয় সকলোৱে সেইজনকে ভকত বুলি কয় তেওঁ তিলক লৈছে নে নাই লোৱা এইটোৰ বিষয়ে শাস্ত্ৰই আমাক নাই কোৱা এটা সিদ্ধান্ত দিছে ভাগৱতৰ প্ৰথম স্কন্ধত যে ভকতে যতেক গুণ গাৱৈ নাম ছয় তাৰ মালা গান্ধিয়া পিন্ধন্ত কৃপাময় ভকতে মালা পৰিধান কৰে আৰু ভকতে মালা পৰিধান নকৰে এক অৰ্থত যদি আমি চিন্তা কৰোঁ যে ভকতে মালা পৰিধান নকৰে ভকতে মাত্ৰ ভগৱন্তৰ নাম আশ্ৰয় কৰে আৰু সেই নাম ভগৱন্ত পুৰুষে তেওঁ বক্ষস্থলত পৰিধান কৰে মালা হিচাপে আৰু দ্বিতীয়তে যদি আমি চিন্তা কৰোঁ যিহেতু কলিত গুৰুজন বস্তুৱে কীৰ্তন গ্ৰন্থত সিদ্ধান্ত দিছে কলিত ভকতেহে হৰি অৱতাৰ গতিকে ভকতে হ'ল ভগৱন্ত গতিকে ভকতৰূপী ভগৱন্তই যিমানে যিমানে শাস্ত্ৰসন্মতে গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ আদি আদি ধৰণে নাম বস্তু আমি কণ্ঠাগত হিচাপে পদ্মমুখখনতে কৰ্ণহন্তে শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰিম সিমানে সিমানে আমি সমস্ত জনাৰ হৃদয়ৰ মাজত এক স্থান লাভ কৰিব পাৰোঁ প্ৰত্যেকজনে বোলে আমুক বাপ আহিছে দেই তেওঁক আমি সেৱাভাগ কৰিব লাগিব কাৰণ কিয় আমি তেওঁক সেৱা কৰিম কাৰণ তেওঁ সদায় নাম মালা পৰিধান কৰি থাকে ভগৱন্তৰ নাম বস্তু পৰিধান কৰে কিন্তু বাকী তিলকৰ বিষয়ে ভাগৱতে আমাক এই ব্যৱস্থাটোৰ কথা এবাৰো নাই কোৱা তৎসত্ত্বেও
কিন্তু তিলক লোৱা দেখা যায় বিভিন্ন সমাজত, কিন্তু সেই তিলক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাপাইসকলেও গ্ৰহণ কৰে। কিন্তু সেই তিলক কোনো দেখাচাৰ তিলক নহয়, সেয়া হ'ল জলৰূপী তিলক। যে জলৰূপী নাৰায়ণ আমি এই দুই চেলাউৰিৰ মাজত ভূযুগলৰ ওচৰত প্ৰথম যেতিয়া আমি ৰাতিপুৱা শুই উঠি স্নান কৰিবলৈ যাওঁ, সেই স্নান কৰিবলৈ যাওঁতে তেতিয়াই আমি সেই তিলক বা হৰণ ভজন ভক্তি সদাচাৰ 4 নাম গ্ৰহণ কৰা এজন ভকতে সেই কথাখিনি খুব সুন্দৰভাৱে উপলব্ধি কৰে, অন্তৰাত্মাত বুজি পায়। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাপাইসকলে দেখাচাৰ হিচাপে চন্দনৰ ফুট বা মৃত্তিকা তিলক এইবিলাক নলয়, তেওঁলোকে কেৱল জলৰূপী নাৰায়ণ তিলক এই দুই চেলাউৰিৰ মাজত ভূযুগলৰ ওচৰত গ্ৰহণ কৰে। এই কথাটোহে আমি বুজি পোৱা যায়। গতিকে আমি দ্বিতীয় প্ৰশ্নভাগীৰ উত্তৰ হিচাপে এনেধৰণে কথাখিনি চমুকৈ আগবঢ়াই দিয়া হৈছে। কৃষ্ণ। আৰু সময়ো হৈছে, আপোনাৰ হ'ব পুৱাৰ ভাগতে আহিল। গতিকে আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠানভাগী বিৰাম দিয়া হওক বুলি ভবা হৈছে। কৃষ্ণ। হ'বনে প্ৰভুসকল আইসকল? কৃষ্ণ। বাপ আহিলে আসনভাগ ৰখীয়া হৈছে, এখলেও বাপে এভাগমান কোট আগবঢ়াই তেৰাই অনুষ্ঠানভাগ বিৰাম দিব। গতিকে আমি তেৰাৰ চৰণত সেৱা নিবেদন কৰা হৈছে। কৃষ্ণ। কৃষ্ণ। হেল্ল'। হিৰিকি হবে বিহি আছে পায়শ্ৰিত যত জাগ যুগ যজ্ঞ জপ তপ তীৰ্থ ব্ৰত কৰিবে নপাৰে হবে সীমিত মুক্তিক হৰি নামে কৰৈ যেন প্ৰবৃত বুদ্ধিক যদি শত কোটি বাৰ কৰৈ পায়শ্ৰিত তথাপিতো পাপৰ পথত পৰিচিত মনৰ মলক কৰ্মে গুচাইবে নপাৰৈ হৰিৰ নামে পাপ সমূলে উভাৰৈ ইয়ান ধৰ্ম কৰ্ম নামে কৰৈ মত ৰুদ্ধ হবে হৰি গুণ সংকৃতি নে চিত শুদ্ধ এতেকে মহন্ত জনে কৰি কৰ্ময়ান ফুৰে গলে বান্ধি বন্ধু মাধৱৰ নাম নামে একলেহে কৰৈ পাপক উচ্ছন্ন লইলে ক সমগ্ৰে নাম দ্বিজৰ নন্দন কোটি জনমৰু পাপ হবে ভৈলা নষ্ট ইহাকো ধৰ্ম আহি ইহে ভৈল কষ্ট কৃষ্ণ।
কৃষ্ণ ৰাম নামে কলে কৰৈ পাপ কৌশন কইলে সমগ্ৰে নাম দ্বিজৰ নন্দন কোটি জনমৰু পাপ হবে ভৈলা নষ্ট ইহাকো ধৰ আহি হৈবে ভৈল